বিশ্বৰ এজন ধনী ব্যক্তি ইলন মাস্কৰ সফলতাৰ কাহিনী সঁচাকৈ প্ৰেৰণাদায়ক। 1971 চনৰ 28 জুনত দক্ষিণ আফ্ৰিকাত জন্মগ্ৰহণ কৰা ইলন মাস্কে সৰুৰে পৰাই কম্পিউটাৰ আৰু প্ৰগ্ৰেমিঙৰ প্ৰতি তেওঁৰ আগ্ৰহ আছিল। খুব কম বয়স 12 বছৰ বয়সত তেওঁ প্ৰথম ভিডিঅ' গেম ব্লাষ্টাৰ তৈয়াৰ কৰি উলিয়ায় আৰু $500ত বিক্ৰী কৰে। মাস্কে কানাডা আৰু আমেৰিকাত শিক্ষা সমাপ্ত কৰে। পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান আৰু অৰ্থনীতি বিষয়ত ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ত PhDৰ বাবে নামভৰ্তি কৰে যদিও দুদিনৰ পিছত বাদ দি নিজাকৈ ব্যৱসায় আৰম্ভ কৰাৰ সিদ্ধান্ত লয়। মাস্কে তেওঁৰ প্ৰথম কোম্পানী জিপটো প্ৰতিষ্ঠা কৰিছিল, যিয়ে অনলাইন চিটি গাইড প্ৰদান কৰিছিল। 1999 চনত তেওঁ জিপটো কম্পেকক $307 মিলিয়ন বিক্ৰী কৰে। ইয়াৰ পিছত তেওঁ পেপল নামৰ অনলাইন পেমেণ্ট ছিষ্টেম প্ৰতিষ্ঠা কৰে। 2002 চনত ইবেৰ দ্বাৰা পেপল $1.5 বিলিয়ন ক্ৰয় কৰা হয়। 2002 চনত মাস্কে মহাকাশ ভ্ৰমণ সস্তা আৰু অধিক সুলভ কৰি তোলাৰ লক্ষ্যৰে স্পেচ এক্স প্ৰতিষ্ঠা কৰে। 2004 চনত তেওঁ বৈদ্যুতিক বাহন নিৰ্মাণ কৰা টেছলা মটৰ্ছত বিনিয়োগ কৰে। আজি টেছলা বিশ্বৰ সৰ্ববৃহৎ বৈদ্যুতিক বাহন নিৰ্মাতা কোম্পানী। মাস্কে দক্ষিণ আফ্ৰিকা, কানাডা, আমেৰিকাৰ নাগৰিকত্ব লাভ কৰিছে। তেওঁ গ্ল'বেল গ্ৰীণ এৱাৰ্ড আৰু নেশ্যনেল ৱাইল্ডলাইফ ফেডাৰেচনৰ কনি এৱাৰ্ডকে ধৰি বহু বঁটা আৰু সন্মান লাভ কৰিছে। এইটোৱে আছিল ইলন মাস্কৰ সফলতাৰ কাহিনী। এই সফলতাত তেওঁ বহুতবাৰ বিফলো হ'ল, কিন্তু তেওঁ হাৰ নেমানিলে। यहाँ तक कि बैंक करप्ट होने की नौबत आ गई। वो दुनिया